হেল্ল' এভৰিৱান, সদায় দৰে আজিও আকৌ নতুন মিনি ভ্লগ এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু এয়া মোৰ যে ঘৰটো সদায় নমচিলে একদম ভালেই নালাগে বুলি ক'ব লাগিব। মই একদম সদায়ে মুচোঁ মানে ঘৰ, কেলৈ নাজানো, মুচিব লাগিবই মানে এনেকুৱা আৰু ৰাতিপুৱা বতৰটো অকণমান বেয়া কৰিছিলে, কিন্তু এতিয়ালৈ ৰ'দটো দিলেগৈ আৰু তাৰপিছতে এয়া ঘৰৰ জাবৰ জোঁথৰ চব জ্বলাবলৈ লৈ আহিছোঁ। মানে ইমানেই জাবৰ ওলাই নহয়, আৰু এইবোৰ য'তে ত'তে পেলাই দিলেও বৰ লেতেৰা হয়। ইফালে কুকুৰাখিনিও যে ইমান, যিমানে যি নহওক লাগিলে সিহঁতি মানে খুচৰি এদাই কৰি পেলাই, তাতকৈ জ্বলাই দিয়ে ভাল। সেইটো কাৰণে জ্বলাবলৈ আহিলোঁ। আৰু তাৰপিছতে আহিলোঁ বৌহঁতৰ ঘৰলৈ। বৌহঁতৰ ঘৰত মানে আজি দাদাৰ হৈ সকাম পাতিছে, তাকে অকণমান আহিলোঁ। এইফালে আমাৰ বেটি চাওকচোন ইমান ধুনীয়াকৈ হাঁহি থাকে, তাকে বোলো তাইৰ লগতো ভিডিঅ' এটা বনাই লওঁ। তাইক কৈছোঁ লিভ কিছ এটা দি দিয়াচোন বুলি। এয়া জনা নাই বাৰু, কিন্তু হাঁহি দেখাব ইমান ধুনীয়াকৈ হাঁহে নহয়, কি ক'ম আৰু। এয়া দেখিছে নহয় আপোনালোকে। তাৰপিছতে এয়া চাহো খালোঁ, আৰু বেটি মোৰ ওচৰতে বহি আছে, কাৰণ তাই মানে মাকক মানে দিগদাৰ কৰিবৰ কাৰণে মই আকৌ লৈ আছোঁ আৰু তাইক। আৰু এইফালে চাওকচোন শালিকি জনী নে টু নাজানো আৰু ইমান ধুনীয়াকৈ বহি আছে। আৰু তাৰপিছতে কচু গুচাইছিলোঁ। কচু মানে গুচাওঁতে মই আৰু ভিডিঅ'ত নুঠিলোঁ, মাহঁতকে অকণমান উঠাই দিলোঁ। আমাৰ কচু বিকিছে দেই ৰাইজ। আপোনালোকে কোনোবাই যদি মানে লাগে বুলি ভাবে মোক কণ্টেক্ট কৰিব, আৰু নহ'লেতো বিক্ৰী হৈ যাব সোনকালে, যিহেতু ছিজনৰ বস্তু ছিজনতে খাই ভাল লাগে। আমাৰ পাপাই যে এনেই নাথাকে বুলি ক'ব লাগিব। ছিজনত যিখিনি হয় মানে সেইখিনি কৰি মেলি থাকে, আৰু যিহেতু ৰিটায়াৰমেণ্ট টিচাৰ, কিবা এটাতো কৰি থাকিব লাগিব। সেইটো কাৰণে মানে এইবোৰতে ব্যস্ত হৈ থাকে, আৰু ভালো পিছে। এনেই বহি থাকিনো মোবাইলটো চাই কি কৰিব, তাতকৈ মানে এইবিলাকত যদি ব্যস্ত হৈ থাকে মনটো ফ্ৰী হৈ থাকে, আৰু দেহাও ভাল হৈ থাকে। সেয়া আৰু এইফালে চাওক, মই যে ইমান কাপোৰ ধুইছোঁ গাইজ। এয়া চাওক, এইখিনি আনিছোঁ। এইফালে আৰু একদম মানে ইমানেই কাপোৰ ওলাইছে নহয়, কি ক'ম আৰু আপোনালোকৰ। এনেকৈ ইমান কাপোৰ হয় নে নহয়। আৰু এইফালে ওলাইছোঁ ধুনীয়াকৈ সাজি কাচি। গোটৰ মিটিং আছে, কালি যে কৈছিলোঁ 10 তাৰিখে গোটৰ মিটিং থাকে। আৰু আহিলোঁ, মানুহ নাই কাৰণে মই এয়া ভিডিঅ' বনাই আছোঁ ৰখি পেলাই। কোননো আহিব বুলি চাই এয়া ভিডিঅ' অকণমান বনাই দিলোঁ। আৰু ৰাতিলৈ আছিলে গাহৰি মাংসৰ ভাত, তাকে বোলে অকণমান আপোনালোককো দেখাই পেলাই জ্বলাই দিওঁ আৰু।